সৰ্বভাৰতীয় সুন্নী উলামা বোৰ্ডৰ অসম ৰাজ্যিক সমিতি গঠন। আজি অসমৰ বিভিন্ন জিলাৰ সুন্নী উলামাসকল একত্ৰিত হৈ সৰ্বভাৰতীয় সুন্নী উলামা বোৰ্ডৰ অসম ৰাজ্যিক সমিতি গঠন কৰে। এই সমিতিৰ মাধ্যমেৰে আগন্তুক দিনত ৰাজ্যৰ সকলো সুন্নী আলিম, মুফতি, মৌলানা আৰু দ্বীনী ব্যক্তিত্বসকলক এক ছাতৰ তলত সমন্বয় কৰাত সিদ্ধান্ত লোৱা হয়। সমিতিখন গঠনৰ উদ্দেশ্যসমূহৰ ভিতৰত সুন্নী মাদ্ৰাছাৰ শুদ্ধ শিক্ষা, ধাৰ্মিক মূল্যবোধ ৰক্ষা কৰা, সমাজৰ সমস্যা আপত্তিজনী দৃষ্টিকোণৰ জ্ঞানপূৰ্ণ দিশ নিৰ্দেশ প্ৰদান, বিভিন্ন জিলা আৰু অঞ্চলৰ সুন্নী আলিমসকলৰ মাজত সম্বন্ধ, সংহতি আৰু সমন্বয় স্থাপন কৰা, আগামীত জনসাধাৰণৰ মাজত শান্তি, ভাতৃত্ব আৰু ধৰ্মীয় শিক্ষাৰ প্ৰচাৰ কৰা, এইসকল বিশেষকৈ গুৰুত্ব দিয়া হৈছে। সমিতিৰ নৱগঠিত অসমৰ সভাপতিৰূপে মুফতি খাইৰুল ইছলাম ৰেজভিজনক মনোনীত কৰা হয়। মংগলদৈৰ পৰা মিৰ্চাইল ইৰফানৰ ৰিপৰ্ট, AN লাইভ। আজি আমাৰ অল ইণ্ডিয়া সুন্নী উলামা বোৰ্ড নামৰ সংগঠনত অসম ৰাজ্যৰ ৰাজ্যিক সমিতি আজি আমি গঠন কৰিলোঁ। আহলে সুন্নতুল জামাত আমি সুফিজম ফ'ল' কৰোঁ। আমি আজান পীৰৰ আদৰ্শৰে আদৰ্শৱান। আমি নাছিৰুদ্দিন জালেশ্বৰী, গিয়াছুদ্দিন ইয়ামনী ৰহমতুল্লাহ আলাই তেওঁলোকৰ আদৰ্শৰে আদৰ্শৱান। আমি চুফিবাদী চিন্তাধাৰাৰে অসমৰ আমাৰ মাতৃভূমিত ধাৰ্মিক দিশত হওক, সামাজিক দিশতে হওক, আমি যিবিলাক অপকৰ্মবিলাক আজি সোমাই পৰিছে প্ৰত্যেক ক্ষেত্ৰত, সেইসমূহ অপকৰ্মৰ বিৰুদ্ধে এটা যুঁজ চলাবলৈ আহলে সুন্নতুল জামাতৰ চুফিবাদী আলিম উলামাসকলক একগোট কৰি এখন সৰ্বভাৰতীয় পৰ্যায়ৰ সুন্নী উলামা বোৰ্ড নামৰ সংগঠন, তাৰে আজি আমি অসম ৰাজ্য সমিতি গঠন কৰিছোঁ। আমাৰ কমিটিত আপোনালোকে জানেই যে তেওঁলোকে বাহিৰৰ পৰাই সভাপতি হিচাপে মোক বাছনি কৰিছে মুফতি খাইৰুল ইছলাম ৰেজভি। মই সভাপতিৰ আসনত থাকিম। আৰু আমাৰ লগত আপোনালোকে দেখা পাইছে সন্মানীয় প্ৰায় 10-20 জন মুফতিয়ানে কেৰাম আছে, মৌলানা চাহাবসকল আছে, হাফিজ চাহাব, কাৰী চাহাবসকল আছে। আমি সকলোৱে মিলি গোটেই অসমত প্ৰায় 500 আলিম উলামা আমাৰ সমিতিত থাকিব। ইয়াতে আমাৰ সাধাৰণ জেনেৰেল শিক্ষিত মানুহবিলাকক আমি পৰ্যায়ক্ৰমে আমি এজনকৈ আমি আমাৰ সমিতিত আমি কওঁ। ইয়াৰে মূল উদ্দেশ্য আমাৰ আহলে সুন্নতুল জামাত কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ যিখিনি কৰণীয় যিখিনি আদৰ্শ, সেইখিনি কেনেকৈ আমি প্ৰচাৰ কৰিব পাৰোঁ। আজি চাওক, আউলিয়াসকলৰ বিৰুদ্ধে আজি বহুতে মন্তব্য দি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে বহুতো মন্তব্য দি আছে। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিখিনি আদৰ্শ, যিখিনি হাদিছ আছে বা কোৰাণৰ যিটো শুদ্ধ অৰ্থ, সেইখিনি আমি প্ৰচাৰ লিখনি আকাৰেই হওক বা আমি আদৰ্শৰ জৰিয়তে হওক, এইখিনি আমি কৰি আগুৱাই নিবলৈ আজি আমি অসম ৰাজ্যৰ সমিতি আমি আজি গঠন কৰিছোঁ। ইয়াতে আপোনালোকে চিৰাংগৰ মানুহ পাব, বঙাইগাঁৱৰ মানুহ পাব, আলিম উলামা শোণিতপুৰৰ আছে, লখিমপুৰৰ আছে, দৰঙৰ আছে, আমাৰ মহানগৰ আছে। আগন্তুক দিনত ইনশাআল্লাহ আমাৰ সকলো আলিম উলামা আমাক সহায় সহযোগিতা আগবঢ়াই আছে, আমাৰ লগত যোগাযোগ কৰি আছে। ইনশাআল্লাহ আমি সকলোৱে আমাৰ আহলে সুন্নতুল জামাতৰ হকে আমি কাম কৰি যাবলৈ আমি আজি ইনশাআল্লাহ একত্ৰিত হৈছোঁ। আমাৰ উদ্দেশ্য আমাৰ ৰাইজৰ কাম বহু ধৰণৰ কাম আছে। আজি চাওক, ৰাইজত বিভিন্ন বাল্য বিবাহৰ পৰা আদি কৰি লৈ মদ বা ভাং, ড্ৰাগছ, বিভিন্ন অসামাজিক কৰ্ম যিবিলাক আমাৰ গাঁৱে ভূঞে সমাজে জামাতে আমাৰ বিয়পি পৰিছে। ধৰ্ম যিহেতুকে এটা বান্ধন হয়, এজন ব্যক্তি যদি সঁচা অৰ্থত সনাতনীসকলে যদি সনাতন ধৰ্ম ফ'ল' কৰে, মুছলিমসকলে যদি ইছলাম ধৰ্ম সঁচাকৈ ফ'ল' কৰে, তো তেওঁলোকে অসামাজিক কৰ্মবিলাক কৰিব নোৱাৰে। তো আমি ধাৰ্মিক, যিহেতুকে ধৰ্ম এটা বান্ধন হয়, ধাৰ্মিক দিশত যাতে আমাৰ কোৰাণতো জিনা হাৰাম আছে, অবৈধ কৰ্ম হাৰাম আছে, মদ আমাৰ কোৰাণতো হাৰাম আছে, ড্ৰাগছ, এইবিলাক উগ্ৰবাদী, এইবিলাক আমাৰ কোৰাণ হাদিছত হাৰাম আছে। এইখিনি আমি গাঁৱে ভূঞে সকলো পৰ্যায়ত আমি এইখিনি মেছেজ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মেছেজখিনি আমি নিবলৈ
চেষ্টা চলাম ইনশাল্লাহ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।